আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সমাৱেশ পৰিলক্ষিত হৈছে। পুৱা প্ৰাতঃ প্ৰসংগকে ধৰি কৃষ্ণ নৃত্য, দিহানাম আদি বিভিন্ন আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছতে মূল নাম আৰু সন্ধিয়ালৈ জন্মাষ্টমী উপলক্ষত ঘোষা পাঠ কাৰ্যসূচী ৰূপায়ণ কৰিব। সেয়ে প্ৰতিটো কাৰ্যসূচীত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে আৰু অক্ষয় বন্তিৰ পৰা সকলোকে আজিৰ এই বিশেষ দিনটোত আশীৰ্বাদ প্ৰদান কৰিছে। আজি জগতগুৰু দৈৱকী নন্দন দেৱৰ জন্ম জয়ন্তী। এই জন্ম জয়ন্তী আজি অসমবাসী ভাৰতবাসীয়ে উদযাপন কৰিব। বুঢ়া ভাগত আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ আমি ঢেকীয়াখোৱা বৰনামঘৰ অক্ষয় বন্তি তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আজি দ্বাৰা জন্ম জয়ন্তী ভাগ আমি বুঢ়া ভাগতেই আমাৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনে আমি উদযাপন কৰিলোঁ। তাৰপিছতে আমাৰ দিহানাম হ'ল আৰু খন্তেক পিছতে বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হৈ নাম হ'ব, ঘোষাপাঠ হ'ব আৰু ৰাতিলৈ গুৰুজনৰ এই জন্ম জয়ন্তী উপলক্ষে আজি দশম পুথিভাগ পাঠ হ'ব। সেয়েহে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি সকলো ৰাইজৰ পৰা খৰচ দিয়াৰ পৰামৰ্শ উপস্থিতি আমি কামনা কৰিলোঁ। সকলোৱে আমি একেলগে আজি দৈৱকী নন্দন দেৱৰ জন্ম জয়ন্তী উদযাপন কৰিলোঁ। ধন্যবাদ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।